নমস্কাৰ সকলোকে। আজি 3:30 বজাতে উঠি ব্ৰেকফাষ্ট বনাই গা পা ধুই ৰেডি আৰু ৰাতিপুৱা 6টা বজাত আহি চিটি চেণ্টাৰ পালোহি, যিহেতু ৰৈ ৰৈ বিনালে মুভি চাবলৈ আহিছোঁ। আৰু জীৱনত প্ৰথমবাৰ এনেকৈ আমি ৰাতিপুৱা চিনেমা চাবলৈ আহিছোঁ। আমাৰ মুভিৰ টাইম আছিলে 7:30 বজাত, সেইকাৰণে বহুত সোনকালে আমি ৰেডি হৈ আহিব লগা হৈছে। যিহেতু জুবিনদাৰ চিনেমা চাবই লাগিব আৰু মনত বহুত হেঁপাহ লৈ আহিছোঁ। জুবিনদাক যিহেতু শেষবাৰৰ বাবে চাম আৰু মনত বহুত দুখো লাগি আহিছে। আৰু আহি পোৱাৰ পাছত আমি চিটি চেণ্টাৰ এনেকৈ সোমোৱাৰ পাছত চাৰিওফালে জুবিনদাৰ গান বাজি আছিলে। চাৰিওফালে কেৱল ৰৈ ৰৈ বিনালে মুভিৰ গান আৰু এনেকৈ জুবিনদাৰ ফটোখন ইমান ধুনীয়াকৈ ফুল দি সজাই থৈছে। আমি গোটেই তিনিটাই ধুনীয়াকৈ সেৱা জনালোঁ আৰু এনেকৈ আগবাঢ়ি গ'লোঁ। আমাৰ মুভি যিহেতু 7:30 বজাৰ পৰা আছিলে আৰু ইয়াতে চিটি চেণ্টাৰত 3টা স্ক্ৰীণত ৰৈ ৰৈ বিনালে মুভি চলি আছিলে। আমাৰ আছিলে 1 নম্বৰত। মুভিখন চালোঁ আৰু চাই সঁচাকৈ বহুত দুখ লাগিলে। চিনেমাখন বহুত ধুনীয়া হৈছে। আপোনালোক সকলোৱে চাব আৰু আমি যদি আকৌ সময় পাওঁ আকৌ এদিন এনেকৈ জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ আহিম। আৰু জুবিনদা সদায় আমাৰ মাজত এনেকৈ জীয়াই থাকিব। বাই বাই সকলোকে।